ৰাজ্যত প্ৰকৃতিয়ে লৈছে কালৰূপ মুখলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে নৈ উপনৈৰ জলপৃষ্ঠ আনফালে বৰষুণৰ ফলত ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানৰ দৃশ্য 1 হিমলাগুৰি আৰক্ষী পহৰা চকী নেৰানেপেৰা বৰষুণৰ ফলত আৰক্ষী চকীৰ চৌহদত একাঠু পৰ্যন্ত পানী আৰক্ষী চকীৰ ভিতৰতো কেৱল পানী আৰু পানী জনতাৰ সুৰক্ষাৰ স্বাৰ্থত কৰ্তব্যৰ মাজতে এনেদৰে দুৰ্ভোগ ভুগিব লগা হৈছে এইসকল আৰক্ষীয়ে খোৱা পানীৰ সমস্যাটো ভুগিবলগীয়া হৈছে আৰক্ষীৰ লোকসকল ৰাতি আমাৰ 12টা বজাৰ পৰা ভিতৰত পুৰা পানী তো আমি মাহিলে ওলাই যাব পৰা নাই মানুহ আৰু আমাৰ কোনোবা যদি কিবা কেছ দিবলৈ আহে মানুহ আহিবও পৰা নাই আমাৰ থানাত আৰু ৰাতি পিছফালে চাব পাৰে পুৰা ভিতৰ পানী আৰু গোন্ধ কেঁচু চেঁচু সব আহি পেলাই আমাৰ ভিতৰত সোমাইছেহি আমি ৰাতি 12টা বজাৰ পৰা সব যাৱতীয় বস্তুবিলাক আমি ইয়াৰ তলত পানী সোমাইছে আমি ওপৰত উঠাই থৈছোঁ তাৰপিছত ছাৰৰ ছেকেণ্ড ছাৰৰ ৰুমত পানী সোমাইছে আমাৰ ৰুমত পানী সোমাইছে ৰাতিটো আমি পানী সিঁচি থাকোঁতেই গৈছে মানে শুব পৰা নাই আৰু সব গোন্ধ যিহেতু পানীটো ব্লক হৈ আছে ব্লক হোৱাৰ পিছত গোন্ধ ওলাইছে খোৱা পানী খাবলৈ পানী নোহোৱা হৈ গৈছে দমকলত পানী সোমাইছে দৃশ্য 2 বঙাইগাঁৱৰ বৰপাৰা কৃত্ৰিম বানৰ ফলত বুৰগল বঙাইগাঁও শালবাৰী নিৰ্মীয়মান ৰাজ্যিক ঘাইপথ জলমগ্ন 21 নম্বৰ ৱাৰ্ড পথত একাঠু পৰ্যন্ত পানী দৃশ্যপথ 3 বিলাসীপাৰা পৌৰসভাৰ ৱাৰ্ডে কৃত্ৰিম বান বিজ্ঞানসন্মত কোনো নলা নিৰ্মাণ নোহোৱাৰ বাবেই কৃত্ৰিম বান হোৱাৰ অভিযোগ স্থানীয় লোকৰ আমি সুদূৰ 20টা বছৰত দেখি আছোঁ না এটা শিল পৰিছে না এটা বালি পৰিছে এই অঞ্চলত 7 নম্বৰ ৱাৰ্ড বিশেষকৈ আমাৰ ওচৰে পাজৰে বিলাসীপাৰ সব অঞ্চলতে মোটামুটিকৈ ৰাস্তা হৈছে নোহোৱা নহয় কিন্তু 7 নম্বৰ ৱাৰ্ডৰ এইখিনি ৰাস্তা এতিয়ালৈ মই যিমান দিন আছোঁ মানে ইয়াতেতো জন্ম মোৰ মই চাই আহিছোঁ তো সৰুৰ পৰাই ইয়াতে এতিয়ালৈকে এই ৰাস্তা ভাল হোৱা নাই দৃশ্যপথ 4 কৰিমগঞ্জ চহৰ দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বুৰগল কৰিমগঞ্জ চহৰৰ বিভিন্ন এলেকা চহৰখনৰ প্ৰতিটো উপপথতে কেৱল পানী আৰু পানী বছৰ বছৰ ধৰি চহৰখনত কৃত্ৰিম বানপানীৰ সমস্যাই জলাকলা খুৱাই আহিছে ৰাইজক তথাপি কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ দৃশ্যপথ 5 উত্তৰ গুৱাহাটী কৃত্ৰিম বানৰ বাবে ত্ৰাহি মধুসূদন পৰিছে উত্তৰ গুৱাহাটীবাসীয়ে কৃত্ৰিম বানৰ কবলত পৰিছে উত্তৰ গুৱাহাটীৰ 9 অঞ্চল নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত এতিয়া জলবন্দী হৈ পৰিছে বহু পৰিয়াল এনেদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিকল্পনাবিহীনভাৱে নগৰ চহৰ গঠন কৰাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই ব্যুৰো ৰিপৰ্ট NKTV+